এতিয়া মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতৰ ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো। লোকসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰী ওম বিৰলা ডাঙৰীয়া, অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, আজিৰ সভাত উপস্থিত বিৰোধী দলৰ দলপতি শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া, অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নোমল মমিন ডাঙৰীয়া, আমাৰ মাজত আজি আসন শুৱনি কৰা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পৃথিৱী মাঝি ডাঙৰীয়া, টংক বাহাদুৰ ৰায় ডাঙৰীয়া, ৰঞ্জিত দাস ডাঙৰীয়া, সন্মানীয় মন্ত্ৰীসকল, সন্মানীয় বিধায়কসকল, সাংসদসকল, প্ৰাক্তন বিধায়কসকল আৰু সুধীবৃন্দ, অসম বিধানসভাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পোৱাটো আমাৰ সকলোৰে বাবে এটা সৌভাগ্যৰ বাতৰি, গৌৰৱৰ দিন। আজিৰ এই বিশেষ দিনটোত আমাৰ মাজত উপস্থিত আছে লোকসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰী ওম বিৰলা ডাঙৰীয়া। তেখেতৰ কৰ কমলেৰে খন্তেক সময় আগতে আমি অসম বিধানসভাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধনী অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ। ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ এক উজ্জ্বল নক্ষত্ৰ হৈছে লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা ডাঙৰীয়া। তেনে এক মহৎ ব্যক্তিৰ উপস্থিতিয়ে আজি আমাক ধন্য কৰিছে। লোকসভাৰ সমস্ত ব্যৱস্থাৱলীত আৰু কাৰ্য পৰিচালনাত তেখেতৰ নিৰপেক্ষ আৰু নতুনকৈ নিৰ্বাচিত সাংসদসকলক বক্তব্য ৰাখিবলৈ দিয়া সুবিধা, মহিলা সাংসদসকলক আগবঢ়াই দিয়াৰ বাবে তেখেতৰ যি নিৰন্তৰ প্ৰচেষ্টা, সিয়ে তেখেতৰ ব্যতিক্ৰমী প্ৰতিভাক অত্যন্ত উজ্জ্বল কৰি তুলিছে। তেনে এক মহৎ ব্যক্তিৰ উপস্থিতিত আজি আমি ধন্য হৈছোঁ আৰু অসমবাসী ৰাইজৰ হৈ মই শ্ৰী ওম বিৰলা ডাঙৰীয়াক আকৌ এবাৰ আমাৰ মাজলৈ স্বাগতম জনাইছোঁ। আজিৰ এই অনুষ্ঠানত উপস্থিত মহামান্য ব্যক্তিসকলক সম্বোধন কৰাৰ সময়তে মই মনত পেলাব খুজিছোঁ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এষাৰ স্মৰণীয় বক্তব্য। মোদী ডাঙৰীয়াই কৈছিল, আমাৰ পবিত্ৰ আৰু অংশীদাৰী মূল্যবোধৰ অন্যতম প্ৰতিভূ হৈছে গণতন্ত্ৰ। ইতিহাসৰ পৃষ্ঠাতো এই কথা স্পষ্টকৈ প্ৰতিফলিত হৈছে যে গণতন্ত্ৰ হৈছে সমতা আৰু মৰ্যাদাক সমৰ্থন যোগোৱা প্ৰাণ। গণতন্ত্ৰ হৈছে সেই ধাৰণা যি বিতৰ্ক আৰু আলোচনাক স্বাগতম জনায়। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে গণতন্ত্ৰ আমাৰ ৰক্তত প্ৰবাহিত আৰু উশাহত নিহিত হৈ আছে। প্ৰাচীন কালৰে পৰা এই দেশ হৈছে গণতন্ত্ৰৰ পীঠস্থান। আমি ভাৰতবৰ্ষক গণতন্ত্ৰৰ জননী হিচাপে মান্যতা দিওঁ আৰু আজি G20 সামিটৰ এই গৌৰৱ উজ্জ্বল বৰ্ষটোত সমগ্ৰ বিশ্বই ভাৰতবৰ্ষক গণতন্ত্ৰৰ জননী হিচাপে স্বীকৃতি দিয়াই নহয়, গণতন্ত্ৰৰ প্ৰতি
ভাৰতৰ উজ্জ্বল পৰম্পৰাক আকৌ এবাৰ সন্মান প্ৰদৰ্শন কৰিছে। অলপতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আমেৰিকা ভ্ৰমণৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাংসদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতৰ জনগণক দেখুওৱা সন্মানে পুনৰ এবাৰ গণতন্ত্ৰৰ পীঠস্থান এই পবিত্ৰ ভাৰত ভূমিক মহিমামণ্ডিত কৰিছে। পৃথিৱীৰ প্ৰাচীনতম আৰু বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ সংসদকেই গণতন্ত্ৰৰ সৰ্বোচ্চ মন্দিৰ ৰূপে আখ্যা দিয়া হয়। সেইবাবে অসম বিধানসভা হৈছে অসমৰ ৰাইজৰ আটাইতকৈ সৰ্বোচ্চ মঞ্চ। ভাৰতবৰ্ষৰ বিধানসভাসমূহৰ ভিতৰত অসম বিধানসভা হৈছে এখন অন্যতম পুৰণি বিধানসভা। প্ৰাচীনতাৰ ফালৰ পৰা এই বিধানসভা দেশৰ ভিতৰতেই আটাইতকৈ প্ৰাচীনতম বিধানসভাসমূহৰ অন্যতম। পবিত্ৰ অসম বিধানসভাই ৰাজ্যখনৰ সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক পৰিকাঠামো আৰু অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত জন্মলগ্নৰে পৰা অগ্ৰণী ভূমিকা পালন কৰি আহিছে। তাৰ সমান্তৰালভাৱে অসমৰ বিকাশৰ ধাৰা আৰু উন্নয়নৰ প্ৰক্ৰিয়াটোক সকলো স্তৰৰ জনগণকে সামৰি লৈ আগবঢ়াই দিয়াৰ ক্ষেত্ৰত গণতন্ত্ৰৰ সৰ্বোচ্চ মন্দিৰ অসম বিধানসভাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সময়ৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাই ভাৰত চৰকাৰে অলপতে চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ আৰম্ভণি কৰিছিল। আমাৰ গণতন্ত্ৰৰ সৰ্বোচ্চ মন্দিৰ সংসদৰ শুভ উদ্বোধন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কৰ কমলেৰে সম্বোধন হৈছিল। আমি সেই ধাৰণাকে অনুসৰণ কৰি আমাৰ যি এক প্ৰকাৰ ক'ব গ'লে সমল আৰু সম্বল এই দুইটাকে আলম কৰি আমাৰ বিধানসভাখনকো আমি অত্যন্ত সুন্দৰভাৱে নিৰ্মাণ কৰি তোলাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিছিলোঁ। আজি আমি অসম বিধানসভাৰ যিটো নতুন ভৱন ইয়াত সমবেত হৈছোঁ, সেই ভৱনটোৱে আজিৰ ৰূপ পোৱাটো যথেষ্ট কঠিনতাৰ মাজেৰে আগবাঢ়িছিল। আজিৰ যুগৰ লগত খাপ খোৱাকৈ এই নিৰ্মাণৰ প্ৰয়োজনীয়তা 2009 চনতে উপলব্ধ কৰা হৈছিল। পোনপ্ৰথমে এই বিধানসভা নিৰ্মাণৰ বাবে 228 কোটি টকাৰ অনুমোদন জনোৱা হৈছিল। সেই সময়ত গ্ৰহণ কৰা পৰিকল্পনা অনুযায়ী অসম বিধানসভাৰ নতুন ভৱনৰ পৰিসৰত অধিৱেশন কক্ষ, বিধানসভাৰ সচিবালয় আৰু প্ৰেক্ষাগৃহ, কেন্দ্ৰীয় সভা কক্ষ, পুথিভঁৰাল আদি নিৰ্মাণৰ জৰিয়তে ইয়াক 2014 চনত সম্পন্ন কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। কিন্তু যি কাৰণতে নহওক কিয় সেই নিৰ্মাণ কাম সময়মতে সম্পূৰ্ণ হৈ উঠা নাছিল। এটা সময় আহিছিল যে নিৰ্মাণ কাৰ্য প্ৰায় স্তব্ধ হৈ পৰিছিল। কাৰিকৰী অসুবিধা আৰু বিভিন্ন সমস্যাৰ বাবে এটা সময়ত মাত্ৰ বিধানসভাৰ অধিৱেশন কক্ষটোতহে অধিৱেশন পৰিচালনা কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। 2021 চনৰ ফেব্ৰুৱাৰী মাহত এই ধৰণেই আমি মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কোৱাৰ দৰে এদিনৰ বাবে ইয়াত আমি সমবেত হৈছিলোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে মই দায়িত্ব গ্ৰহণ কৰাৰ পিছত অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সৈতে এই বিধানসভা ভৱন পৰিদৰ্শন কৰাৰ সুবিধা পাইছিলোঁ। সেই সময়তে দেশতো নতুন সংসদ নিৰ্মাণৰ আৰু এক পৰিকল্পনা
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিছিল। ভাৰতৰ অত্যাধুনিক সংসদ ভৱনৰ লগত অকণমান হ'লেও খাপ খুৱাব পৰাকৈ 2021 চনৰ পিছত এই ভৱনক যথেষ্ট সাল সলনি কৰি আমি অত্যাধুনিক সুবিধাৰে সুসজ্জিত কৰাৰ বাবে প্ৰচেষ্টা কৰাইছিলোঁ। বিধানসভাৰ অধ্যক্ষ মহোদয়ৰ আগ্ৰহত এই বিধানসভাৰ বাবে আমি খৰচ কৰিব পৰা পুঁজি 350 কোটি টকালৈ বৃদ্ধি কৰিছিলোঁ আৰু তাৰে আধাৰত আমি খুব কম সময়ৰ ভিতৰতে এই বিধানসভাৰ ভৱনক সম্পূৰ্ণ কৰাৰ সংকল্প লৈছিলোঁ। আজি এই বিধানসভা ভৱনত বিধান ব্যৱস্থা, অত্যাধুনিক দৃশ্যশ্ৰাব্য আৰু সম্প্ৰচাৰৰ প্ৰযুক্তিৰে সজ্জিত। এই বিধানসভাৰ চৌহদতে অধ্যক্ষ, উপাধ্যক্ষ, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়, মন্ত্ৰীসকলৰ কাৰ্যালয়, শাসক দল, বিৰোধী দল, অন্যান্য দলৰ বাবে সভাকক্ষ, অত্যাধুনিক চেণ্ট্ৰেল হল, বিধানসভাৰ সকলো কমিটিৰ বাবে সময় উপযোগী সভাকক্ষ, আধুনিক দৃশ্যশ্ৰাব্য ব্যৱস্থা আৰু ভিডিঅ' কনফাৰেন্স আৰু বিধানসভাৰ সচিবালয়ৰ বাবে 16 মহলাযুক্ত এক বিশাল ভৱন, যি বিকশিত আৰু আত্মবিশ্বাসী অসমৰ পৰিচয় আকৌ এবাৰ দাঙি ধৰিছে। বিধানসভাৰ সদস্য, বিষয়া, প্ৰেছ আৰু জনসাধাৰণৰ বাবে বিস্তৃত গেলাৰীৰ ব্যৱস্থা আছে। ভৱনটোৰ একাধিক লোকৰ অবাধ আৰু নিৰবিচ্ছিন্ন গতিবিধিৰ ব্যৱস্থা কৰা হৈছে। বিধায়ক, মন্ত্ৰী আৰু চৰকাৰৰ জ্যেষ্ঠ কৰ্মীসকলৰ বাবে প্ৰশস্ত কাৰ্যালয় আৰু লাউঞ্জৰ ব্যৱস্থা কৰা হৈছে। বিধানসভাৰ এই ভৱনৰ কাষত থকা মুকলি খেলপথাৰখন আমি জনসংযোগ বিভাগৰ বা বিধানসভাৰ আনটো মূৰলৈ সমান স্থানত আৰু তাতকৈ অলপ বেছি স্থান দি আমি এই মুকলি পথাৰখন ছুপাৰ মাৰ্কেটৰ ফালে লৈ যাব খুজিছোঁ, যাতে তাত খেলা ধূলা কৰিব পাৰি আৰু এই মুকলি পথাৰখনক সম্পূৰ্ণ এখন উদ্যানলৈ আমি ৰূপান্তৰ কৰাৰ বাবেও সিদ্ধান্ত কৰিছোঁ, যাতে এই সচিবালয়ৰ পৰা আমি ৰাজপথত ভৰি নিদিয়াকৈয়ে আমি সচিবালয়ত গৈ উপস্থিত হ'ব পাৰোঁ। ৰাজধানী গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এই নতুন বিধানসভাৰ প্ৰকল্পৰ আৰ্হিটো এক কীৰ্তিচিহ্নৰ দৰে। ই অসমৰ ধ্ৰুপদী আৰু থলুৱা স্থাপত্যৰ পৰম্পৰা আৰু আধুনিকতাৰ সংগমক প্ৰতিফলিত কৰিছে। ইয়াৰ চূড়াত নিৰ্মিত আকৃতিটোৱে মন্দিৰৰ স্থাপত্যৰ নিদৰ্শন বহন কৰে। ভৱনটোৰ শোভা বঢ়াব পৰাকৈ উজ্জ্বল কাচেৰে উচ্চ শিখৰযুক্ত ছাদত অসমৰ স্থানীয় স্থাপত্যক উপস্থাপন কৰা হৈছে। ভৱনৰ স্থানসমূহত পৰম্পৰাগত কাঠৰ ব্ৰেচিং, অসমৰ চহকী পৰম্পৰাগত হাতে বোৱা কাপোৰৰ নক্সা, বৃন্দাবনী বস্ত্ৰৰ অনুকৰণ আৰু কাঁহৰ এচিং আৰু ৰাজ্যৰ লোকশিল্পৰ উপাদানেৰে ভৱনটোৰ ভিতৰ চৰাৰ সৌন্দৰ্য বৰ্ধন কৰা হৈছে। বিধানসভাৰ কক্ষসমূহ চহকী আৰু বৈচিত্ৰ্যময় অসমীয়া শিল্প পৰম্পৰাৰে সজাই তোলা হৈছে। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সভ্যতা, কলাকৃষ্টিৰ প্ৰতিফলন এই বিধানসভাত প্ৰতিবিম্বিত কৰা হৈছে। অসম বিধানসভা ভৱনৰ আৰ্হি অসম আৰু অসমৰ জনসাধাৰণৰ বৈচিত্ৰ্যময় চহকী সংস্কৃতি পৰম্পৰাৰে উপস্থাপিত আৰু ভাৰতৰ মহান গণতন্ত্ৰৰ মূল্যবোধৰ প্ৰতীকস্বৰূপ। মই অসমবাসী ৰাইজক আজিৰ এই দিনটোত শিৰ নত কৰি অসম বিধানসভাৰ নতুন ভৱনৰ বাবে উষ্ণ অভিনন্দন জনাইছোঁ। গণতন্ত্ৰৰ এই পবিত্ৰ মন্দিৰৰ স্থায়ী ভৱনৰ শুভ উদ্বোধন লোকসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ওম বিৰলা ডাঙৰীয়াৰ কৰ কমলেৰে কৰা হৈছে। এই ঐতিহাসিক ক্ষণটো অসমৰ গণতান্ত্ৰিক ইতিহাসৰ এক মাইলৰ খুঁটা। লোকসভাৰ অধ্যক্ষ হিচাপে শ্ৰী ওম বিৰলাই নিজৰ চমু কাৰ্যকালৰ ভিতৰতে
ভাৰতীয় গণতান্ত্ৰিক পৰম্পৰাত উজ্বলি উঠিবলৈ সক্ষম হৈছে। তেখেতে 2003, 2008 আৰু 2013 চনত ৰাজস্থানৰ দক্ষিণ কোটা সমষ্টিৰ পৰা ৰাজস্থান বিধানসভালৈ একেটাকৈ 3টা কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছিল। 2টা কাৰ্যকালৰ বাবে ৰাজস্থানৰ কোটা সমষ্টিৰ পৰা তেখেত লোকসভালৈ নিৰ্বাচিত হৈছে। লোকসভাৰ অধ্যক্ষ হিচাপে তেওঁ গ্ৰহণ কৰা কেতবোৰ উল্লেখনীয় পদক্ষেপে সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাটোক উজ্জীৱিত কৰাৰ উপৰিও ইয়াৰ সৌষ্ঠৱ বৃদ্ধিত অৰিহণা যোগাইছে। অধ্যক্ষ হিচাপে এই সময়ছোৱাৰ ভিতৰতে জনমুখী আইন প্ৰণয়ন কৰাৰ দিশত তেখেতে নতুন ইতিহাস সূচনা কৰিছে। গণতান্ত্ৰিক ব্যৱস্থাক সংসদীয় কমিটিসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা অনুধাৱন কৰিয়েই কমিটিসমূহ শক্তিশালীকৰণৰ দিশত লোৱা তেখেতৰ ভূমিকা আজি যথেষ্ট সমাদৃত হৈছে। সংসদক গণতন্ত্ৰৰ চালিকা শক্তি হিচাপে প্ৰতিপন্ন কৰিবলৈ তেখেতে গ্ৰহণ কৰা ভূমিকাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভূয়সী প্ৰশংসা কৰিছে। আৰু সংসদত যোৱাৰ মোৰ যেতিয়াই সৌভাগ্য হয়, শাসক আৰু বিৰোধী দুয়োটা দলৰ সদস্যসকলে শ্ৰী ওম বিৰলা ডাঙৰীয়াৰ প্ৰতি আগবঢ়োৱা প্ৰশংসাই আমাৰো শিৰ গৌৰৱেৰে উজ্জ্বল কৰি তোলে। সংসদৰ অধিৱেশনত বিভিন্ন বিষয় উপস্থাপনৰ বাবে তেখেতে নতুন সদস্য আৰু মহিলা সদস্যসকলক প্ৰদান কৰা অনুমতিয়ে আমাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ওম বিৰলা ডাঙৰীয়াক মই এক বিশেষ এটা ব্যৱস্থাৰ বাবে ধন্যবাদ জনাম যে তেখেতৰ বাবেই অসমৰ পৰা এইবাৰ প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী নতুন সংসদে অসমৰ জনজীৱনৰ মনৰ কথা লোকসভাত উপস্থাপন কৰিবলৈ সক্ষম হৈছে। মই আমাৰ অসমৰ প্ৰতিগৰাকী সাংসদৰ হৈ অধ্যক্ষ ওম বিৰলা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বিগত সময়ছোৱাত অসম বিধানসভাৰ ওপৰত আমি যথেষ্ট আলোচনা কৰিছোঁ। অসম বিধানসভাৰ এক চহকী ইতিহাস আছে। 1935 চনৰ 2 আগষ্টত ব্ৰিটিছ সংসদে গভৰ্ণমেণ্ট অৱ ইণ্ডিয়া এক্ট 1935 গ্ৰহণ কৰে। 1937 চনত ইয়াক কাৰ্যকৰী কৰা হয়। সেই অনুসৰি অসমত বিধানসভা আৰু বিধান পৰিষদ গঠন কৰি দ্বিসদনীয় বিধানমণ্ডলৰ ব্যৱস্থা আৰম্ভ কৰা হৈছিল। 1937 চনৰ 1 এপ্ৰিলত অসমৰ প্ৰথমখন নিৰ্বাচিত চৰকাৰে শপত গ্ৰহণ কৰে আৰু সেই বছৰৰে 7 এপ্ৰিলৰ দিনটোত অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন তিনিদিনীয়াকৈ তেতিয়া ৰাজধানী শ্বিলঙত অনুষ্ঠিত হয়। 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হোৱাৰ লগে লগে অসমত দ্বিসদনযুক্ত ব্যৱস্থাৰ অন্ত পেলাই একক সদনযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু বৰ্তমানলৈ এই ব্যৱস্থা অব্যাহত আছে। বিগত সময়ছোৱাত কেইবাজনো মহান ব্যক্তিয়ে বিধানসভাৰ মজিয়া সুশোভিত কৰিছে। এই প্ৰাজ্ঞ ব্যক্তিসকলৰ মাজত অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আছিল এক সুকীয়া স্থান। ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ স্মৃতি বিজড়িত অসম বিধানসভাৰ ইতিহাস বহু উল্লেখযোগ্য ঘটনাৰ সাক্ষী হৈ আছে। এই বিধানসভাৰ মজিয়াৰ পৰাই আমাৰ বিধানসভাৰ সদস্যসকলে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা লাইন প্ৰথা বিলুপ্তিৰ বিৰুদ্ধে অথবা কেবিনেট মিছনৰ গ্ৰুপিং প্ৰস্তাৱৰ ভিত্তিত অসমক পূব পাকিস্তানৰ যাতে অন্তৰ্ভুক্ত নহয় তাৰ বাবে বিৰামহীন যুঁজ দিছিল। গণতন্ত্ৰৰ এই পবিত্ৰ মন্দিৰৰ পৰাই তেখেতসকলে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অধিকাৰৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি গৈছিল। অসমৰ বিধানসভাৰ মজিয়াত অসমত বিশ্ববিদ্যালয় স্থাপনৰ প্ৰথম চৰকাৰী প্ৰয়াস আৰম্ভ হৈছিল। অসম বিধানসভাত ভাৰত ৰত্ন গোপীনাথ বৰদলৈয়ে উপস্থাপন কৰা
প্ৰস্তাৱৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপনৰ সিদ্ধান্ত হৈছিল। বিধানসভাত শাসক বিৰোধীৰ পূৰ্ণ সমৰ্থনত অসমত তেল শোধনাগাৰ স্থাপনৰ প্ৰস্তাৱ গৃহীত হৈছিল। ক্ষমতাৰ বিকেন্দ্ৰীকৰণেৰে গাঁও পঞ্চায়তসমূহক অধিক শক্তিশালী কৰা, গো সুৰক্ষা নিশ্চিত কৰা, অসমৰ ভূমি ৰাজহ ব্যৱস্থাৰ পৰা জমিদাৰী প্ৰথা বিলুপ্ত কৰা, ৰাজ্যত বিভিন্ন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গঢ়ি তোলা, শিক্ষানুষ্ঠানত ৰেগিঙৰ দৰে ভয়ানক ব্যাধি বন্ধ কৰা, সুপ্ৰশাসনৰ বাবে লোকসেৱা অধিকাৰ আইন প্ৰণয়ন কৰা, ব্যৱসায় বাণিজ্য আৰু উদ্যোগীকৰণৰ অনুকূল পৰিৱেশ নিৰ্মাণৰ বাবে তথা ৰাজ্যৰ আৰ্থ সামাজিক দিশ চুই যোৱা বহু গুৰুত্বপূৰ্ণ আইন অসম বিধানসভাৰ এই পবিত্ৰ মজিয়াত অসমবাসী ৰাইজৰ বাবে প্ৰণয়ন কৰা হৈছিল। 8 দশকৰ সুদীৰ্ঘ পৰিক্ৰমাত অসম বিধানসভাই প্ৰণয়ন কৰা কেইবাখনো আইনে অসমৰ আৰ্থ সামাজিক জীৱন নিয়ন্ত্ৰণ কৰিছিল। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আইন, অসম দক্ষতা বিশ্ববিদ্যালয় আইন, বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয় আইন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আদি আইনে শিক্ষাৰ জগতখনলৈ আমূল পৰিৱৰ্তন কঢ়িয়াই আনিছিল। সনাতন সংস্কৃতিৰ ধ্বজাবাহক অসমত বিধানসভাই প্ৰণয়ন কৰা অন্যতম আইন আছিল অসম গো সুৰক্ষা আইন 2021। অসমৰ ঔদ্যোগিক বিকাশৰ বাবে অসম বিধানসভাই প্ৰণয়ন কৰা অসম সূক্ষ্ম লঘু আৰু মজলীয়া উদ্যোগ আইন 2020 আৰু আসাম ইজ অফ ডুইং বিজনেছ এক্ট অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগত বাধা আঁতৰাবলৈ দ্য আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট অফ কমিশ্যন ফৰ এনালগাছ পোষ্ট অফ ক্লাছ 3 এণ্ড ক্লাছ 4 এক্ট, ভাড়াতী আৰু ঘৰৰ গৰাকীৰ আইনী সুৰক্ষা প্ৰদান কৰা আসাম টেনেন্সি এক্ট আদি আমাৰ ৰাইজৰ বাবে এক মাইলৰ খুঁটিত পৰিণত হৈছে। তদুপৰি অসমৰ জনগোষ্ঠীয় স্বায়ত্ত শাসন ব্যৱস্থাক অধিক সুৰক্ষিত কৰিবলৈ অসম বিধানসভাই প্ৰণয়ন কৰা বড়ো কছাৰী স্বায়ত্ত পৰিষদ আইন, কমতাপুৰ স্বায়ত্ত পৰিষদ আইন, মটক স্বায়ত্ত পৰিষদ আইন, মৰাণ স্বায়ত্ত পৰিষদ আইন আদিয়ে আমাৰ অসমৰ জনজাতিসকলক মূল খুঁটিৰ লগত একেলগে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগোৱা আমাৰ আইন এই অসম বিধানসভাৰ পবিত্ৰ মজিয়াতে গৃহীত হৈছিল। অসম বিধানসভা বহু উজ্জ্বল জ্যোতিষ্কয় মহিমামণ্ডিত কৰি গৈছে। গৌৰী শংকৰ ভট্টাচাৰ্য আছিল সেইসকলৰ ভিতৰত অন্যতম। বিধানসভাৰ সদস্য হিচাপে তেওঁৰ 26 বছৰীয়া কাৰ্যকালত তথা বিৰোধী পক্ষৰ নেতা হিচাপে শ্ৰী গৌৰী শংকৰ ভট্টাচাৰ্যই অসমৰ বঞ্চিত আৰু দৰিদ্ৰ শ্ৰেণীৰ অধিকাৰৰ বাবে এই বিধানসভাৰ মঞ্চখনকে তেওঁৰ সংগ্ৰামৰ মূল ভেটি হিচাপে গঢ়ি তুলিছিল। অসমৰ সাংস্কৃতিক আৰু সাহিত্য জগতৰ 3 নক্ষত্ৰ ডক্টৰ ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু লক্ষ্যধৰ চৌধুৰীয়েও এই বিধানসভাৰ আসন অলংকিত কৰিছিল। প্ৰয়াত বিষ্ণুৰাম মেধি, ভীমবৰ দেউৰী, ৰূপনাথ বৰ্মা, অমিয় কুমাৰ দাস, পুষ্পলতা দাস, ফকৰুদ্দিন আলী আহমেদ, শৰৎ চন্দ্ৰ সিংহ, বিমলা প্ৰসাদ চলিহা, মহেন্দ্ৰ মোহন চৌধুৰী, দেৱকান্ত বৰুৱা, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ আৰু আজি আমাৰ মাজত উপস্থিত থকা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দৰে ৰাজনৈতিক পুৰোধা ব্যক্তিসকলে এই বিধানসভাৰ মজিয়া শুৱনি কৰিছিল। অসমৰ ৰাজনৈতিক জগতৰ উজ্জ্বল জ্যোতিষ্কসকলে এই বিধানসভাৰ মজিয়া সমৃদ্ধ কৰিছিল তেওঁলোকৰ গুৰুগম্ভীৰ বিতৰ্কৰে আৰু চিন্তাৰ গভীৰতাৰে। এই বিধানসভাৰ মজিয়াত অনুষ্ঠিত হোৱা বিভিন্ন বিতৰ্কসমূহ অসম বিধানসভাৰ বৰ্ণময় ইতিহাস সন্নিৱিষ্ট কৰি আছে। মই এই কথা নদি ক'ব পাৰোঁ যে বিধানসভাৰ মজিয়াত চৰ্চিত হোৱা বিতৰ্কসমূহ বাদ দি অসম বিধানসভাৰ ইতিহাস কেতিয়াও সম্পূৰ্ণ নহয়। 1935 চনত দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ অধীনত
অসম বিধানসভা গঠন হোৱাৰ পূৰ্বে অসমৰ সংসদীয় ব্যৱস্থাটো পৰিচালিত হৈছিল অসম বিধান পৰিষদৰ যোগেদি 1912 চনত গঠিত অসম বিধানসভাৰ মুঠ 25 জন সদস্যৰ ভিতৰত 11 জন নিৰ্বাচিত সদস্য আছিল এই সদস্যসকলে বিধান পৰিষদত অসমৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক স্বাৰ্থ ৰক্ষাৰ হকে অহোপৰুষত্ব কৰিছিল সেই সময়ত বিধানসভাৰ পৰিষদৰ বিধায়নী ক্ষমতা আৰু গণতান্ত্ৰিক অধিকাৰ অতি সীমিত আছিল তাৰ মাজতে সেই সময়ৰ উজ্জ্বল নক্ষত্ৰসকলে অসমৰ ৰাইজৰ স্বাৰ্থৰ হকে হজুৰে মাত মাতিছিল ইয়াৰ এক পৰিচয়সূচক উদাহৰণ হিচাপে উল্লেখ কৰিব পাৰি যে ইংৰাজৰ দ্বাৰা পৰিচালিত চাহ বাগানসমূহে স্থানীয় নিকায়সমূহক সম্পূৰ্ণৰূপে হস্তগত কৰি ৰখাৰ বিৰুদ্ধে বিধান পৰিষদৰ সদস্যসকলে চৰকাৰক সমালোচনা কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাৰ দৰে উজ্জ্বল ব্যক্তিত্বই অসমত শিক্ষা খোৱাপানী যোগান শৌচাগাৰ নিৰ্মাণ আৰু চাহ উদ্যোগটোক সফল কৰি তোলাত গুৰুত্ব প্ৰদান কৰি বিধান পৰিষদত বক্তব্য ৰাখিছিল সেই সময়ত অসমত অবাধে প্ৰচলিত কানি বন্ধ কৰি অসমীয়া লোকসকলক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্বাচিত প্ৰতিনিধিসকলে দাবী উত্থাপন কৰিছিল অৱশ্যে বিধান পৰিষদক সেই সময়ত কেৱল এখন পৰামৰ্শদাতা পৰিষদ হিচাপেহে গঠন কৰা হৈছিল তেওঁলোকৰ অধিকাৰ আছিল আলোচনা কৰা আইন প্ৰণয়ন ক্ষমতা তেওঁলোকৰ নাছিল ভাৰত চৰকাৰৰ আইনৰ যোগেদি 1937 চনত অসম বিধানসভা গঠন হোৱাৰ পিছৰ পৰা অসমৰ জনতাৰ ৰাজনৈতিক ভাগ্য এই বিধানসভাই নিৰ্ণয় কৰি আহিছে জন্ম লগ্নৰে পৰা অসম বিধানসভাই অসমৰ জনতাৰ বাবে কেইবাটাও যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে 1937 চনত অসমৰ তদানীন্তন ৰাজধানী শ্বিলঙত অনুষ্ঠিত হোৱা বিধানসভাত এক উচ্চ ন্যায়ালয় স্থাপনৰ সপক্ষে প্ৰস্তাৱত উত্থাপন হোৱাটো অসমৰ ন্যায়িক ইতিহাসৰ প্ৰথমটো গুৰুত্বপূৰ্ণ ঘটনা আছিল সেই সময়ৰ বিধানসভাৰ সদস্য নৱকুমাৰ দত্তই কৈছিল প্ৰাদেশিক স্বায়ত্ত শাসন ব্যৱস্থা ন্যায়িক স্বায়ত্ততা অবিহনে সম্পূৰ্ণ হ'ব নোৱাৰে ভাৰতবৰ্ষৰ 11খন ৰাজ্যৰ ভিতৰত উৰিষ্যা আৰু অসমৰ বাহিৰে আন সকলো ৰাজ্যতে হাইকোৰ্ট স্থাপন কৰি সেইবোৰ ৰাজ্যিক ন্যায়িক স্বায়ত্ততা দিয়া হৈছে উৰিষ্যা প্ৰদেশে অসম প্ৰদেশৰ পিছত গঠন হৈছে যদিও সেই প্ৰদেশত ইতিমধ্যে হাইকোৰ্ট স্থাপনৰ বাবে উৰিষ্যা বিধানসভাই ব্যৱস্থা গ্ৰহণ কৰিছে দত্ত ডাঙৰীয়াৰ প্ৰস্তাৱটোৰে বিধানসভাত বিতৰ্কৰ সূচনা কৰে আৰু বিতৰ্কৰ অন্তত 53টা ভোটৰ ব্যৱধানত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ হয় 1947 চনৰ বিধানসভাত পাহাৰীয়া অঞ্চলকে ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ সুবিধাৰ বাবে এই উচ্চ ন্যায়ালয়ক শ্বিলঙৰ পৰা গুৱাহাটীত স্থাপনৰ সিদ্ধান্ত লয় অসম বিধানসভাই গ্ৰহণ কৰা প্ৰস্তাৱৰ আঁত ধৰি ভাৰতৰ গভৰ্ণৰ জেনেৰেলে 1948 চনৰ 1 মাৰ্চত আসাম হাইকোৰ্ট অৰ্ডাৰ 1948 ঘোষণা কৰে সেই বছৰৰে 14 আগষ্টৰ তাৰিখৰ পৰা এই হাইকোৰ্টৰ কাম-কাজো গুৱাহাটীলৈ অনা হয় ন্যায়িক খণ্ডৰ দৰে অসমৰ শৈক্ষিক ক্ষেত্ৰতো অসম বিধানসভাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে অসমক উচ্চ শিক্ষাৰ কেন্দ্ৰৰূপে বিশ্ববিদ্যালয় স্থাপনৰ প্ৰক্ৰিয়া অসম বিধানসভাই 1941 চনতে আৰম্ভ কৰিছিল সেই সময়ৰ শিক্ষামন্ত্ৰী ৰোহিণী কুমাৰ চৌধুৰী ডাঙৰীয়াই অসম বিশ্ববিদ্যালয় বিধেয়ক উত্থাপন কৰি অসমৰ উচ্চ শিক্ষা ব্যৱস্থাটো কলিকতা বিশ্ববিদ্যালয়ৰ পৰিৱৰ্তে অসমত এখন নিজা বিশ্ববিদ্যালয় স্থাপনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাত গুৰুত্ব দিছিল অস্থিৰ ৰাজনৈতিক পৰিৱেশৰ বাবে সেই সময়ত এই আইন গ্ৰহণ কৰা হোৱা নাছিল 1947 চনত দেশে স্বাধীনতা লাভ কৰাৰ 27 দিন পিছত ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ নেতৃত্বত অসম চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয় বিধেয়ক 1947 খন বিধানসভাত উত্থাপন কৰে সেই বিধেয়ক উত্থাপন কৰি শিক্ষা বিভাগৰ দায়িত্বত থকা তেতিয়া অসমৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ ডাঙৰীয়াই কৈছিল
যে ৰাজ্যত এখন বিশ্ববিদ্যালয় স্থাপনৰ মহৎ প্ৰয়াসক সফল কাম কৰিবলৈ মাননীয় সদস্যসকলৰ সহযোগিতাৰ প্ৰয়োজন। অসম বিধানসভাই এই বিধেয়কখন পাৰিত কৰাৰ ঘটনাটো আছিল অসমৰ উচ্চ শিক্ষা জগতৰ এক নতুন যুগৰ আৰম্ভণি। এই বিধেয়কখনে অসমৰ সমাজ জীৱনৰ শৈক্ষিক, সাংস্কৃতিক আৰু সামাজিকভাৱে আগুৱাই লৈ যোৱাৰ নতুন পথ মুকলি কৰে। অসমৰ ৰাইজে আজিও লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে। অসমৰ অৰ্থনীতিক বহুলাংশ নিয়ন্ত্ৰণ কৰে তৈল খণ্ডই, কিন্তু অসমত উৎপাদিত খনিজ তেল সেই সময়ত শোধনৰ বাবে আন ৰাজ্যলৈ নিব বুলি খবৰ ওলোৱাত বিধানসভাৰ সদস্য বিজয় চন্দ্ৰ ভাগৱতীয়ে বিধানসভাত এক শ্বৰ্ট নটিছ ৰিজলিউশ্যন উত্থাপন কৰিছিল। ডিগবৈ শোধনাগাৰ স্থাপনৰ পৰৱৰ্তী পৰ্যায়ত দ্বিতীয়টো শোধনাগাৰ অসমতে স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আৰ্জি দি সেই প্ৰস্তাৱ উপস্থিত হৈছিল। 1957 চনৰ বাজেট অধিৱেশনত এনে আন এক প্ৰস্তাৱ উত্থাপন কৰিছিল তেতিয়াৰ বিধানসভাৰ সদস্য বিশ্বদেৱ শৰ্মাই। অসম বিধানসভাৰ আলোচিত হোৱা আন এক বিতৰ্ক আছিল অসমৰ নদী বান্ধ নিৰ্মাণ সম্পৰ্কীয়। এই বিতৰ্কই সৰ্বসাধাৰণ জনতাৰ চেতনাক গভীৰভাৱে স্পৰ্শ কৰিছিল আৰু নদী বান্ধৰ উপকাৰিতা তথা বিৰূপ প্ৰভাৱ আদিৰ বিষয়েও গভীৰ বৌদ্ধিক আলোচনা হৈছিল। বিধানসভাত এই বুলিও আলোচনা হৈছিল যে বান্ধতকৈও ডাঙৰ ভাবুকি আহিছে চীনৰ পৰা। আমাৰ সভ্যতা, সংস্কৃতি আৰু জীৱনৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰ নদীখনক যদি অসমৰ জনহিতাৰ্থে ব্যৱহাৰ কৰা নহয় তেন্তে ইয়াৰ ওপৰত আমাৰ অধিকাৰ নাথাকিব। এনে ধৰণৰ বৌদ্ধিক আলোচনাৰে অসম বিধানসভা আগবাঢ়ি গৈছিল। অসমৰ গো সুৰক্ষা বিধায়ক উপস্থাপন কৰাৰ সময়ত বিধানসভাত যি বিতৰ্কৰ অৱতাৰণা হৈছিল সেয়াও আছিল সাম্প্ৰতিক সময়ৰ এক অন্যতম আকৰ্ষণীয় বিতৰ্ক। মহাত্মা গান্ধীয়ে অৱতাৰণা কৰা গো সুৰক্ষাৰ ধাৰণাটো বিধানসভাত প্ৰতিধ্বনিত হৈছিল, য'ত কোৱা হৈছিল হিন্দুত্বৰ কেন্দ্ৰীয় দৰ্শনটোৱে হৈছে গো সুৰক্ষা। গোধন হৈছে সমগ্ৰ অধিমানৱীয় বিশ্বৰ প্ৰতিভূ। গান্ধীজীয়ে কৈছিল টু মি কাউ মিনছ দ্য এণ্টায়াৰ চাব হিউমেন ৱৰ্ল্ড। আনফালে অসমৰ জনসাধাৰণৰ ইচ্ছাত এনেধৰণৰ আইন আমি এই বিধানসভাৰ মজিয়াতে গৃহীত কৰিছিলোঁ। অসম বিধানসভাৰ গৌৰৱময় পৰম্পৰাক আলোচনা কৰিবলৈ গৈ এই বিধানসভাত আলোচিত হোৱা উচ্চমানৰ বিতৰ্কৰ কেইটামান উদাহৰণ মই দাঙি ধৰিলোঁ। 1912 চনৰ পৰা 1937 চনলৈ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যিসকল মনীষীয়ে আমাৰ এই বিধানসভাক গণতন্ত্ৰৰ এক পবিত্ৰ মন্দিৰলৈ ৰূপান্তৰ কৰি থৈ গ'ল, তেওঁলোকক মই পুনৰ এবাৰ কৃতজ্ঞতাৰে সোঁৱৰণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, সুধীবৃন্দ, অসমৰ ৰাইজৰ আশা ভৰসাৰ থলীৰূপে অসম বিধানসভাৰ ঐতিহ্য আৰু গৰিমা অক্ষুণ্ণ ৰখাটো আমাৰ কৰ্তব্য। অসমৰ ভাগ্য নিয়ন্তাৰ ৰূপত অসম বিধানসভাই আমাৰ জাতীয় জীৱনৰ উত্তৰণৰ হকে কাম কৰি যোৱাটো সময়ৰ আহ্বান। অসম বিধানসভাৰ গৌৰৱময় পৰম্পৰাৰ পৰিপ্ৰেক্ষিতত আৰু অসমৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত অসম বিধানসভাৰ যোগাত্মক চিন্তাধাৰা অসমৰ লক্ষ লক্ষ জনসাধাৰণৰ আশা ভৰসাৰ স্থলী। অসমৰ ৰাইজৰ বহু আশা আৰু প্ৰত্যয়েৰে বিধানসভাৰ সদস্যসকলক নিৰ্বাচিত কৰে। সেইবাবে জনতাৰ আশা আকাংক্ষাক বাস্তৱত ৰূপ দিয়াটো মন্ত্ৰী বিধায়কসকলৰ আজন্ম পুণ্যব্ৰত। তেনে পৰিপ্ৰেক্ষিতত শুদ্ধ গণতান্ত্ৰিক প্ৰমূল্যবোধ বৰ্তাই ৰখাটো আমাৰ বিধানসভাৰ প্ৰতিজন সদস্যৰ অনুকৰণীয়। সংসদত ৰাষ্ট্ৰপতিৰ ভাষণ আমি কেতিয়াও বৰ্জন নকৰোঁ। বিধানসভাত ৰাজ্যপালৰ ভাষণ বৰ্জন অপ্ৰয়োজনীয় বিবাদ আদিৰ দৰে প্ৰমূল্যহীন কাৰ্যৰ পৰিৱৰ্তে বিধানসভাত আমি পাৰ কৰা 5টা বছৰ অসমৰ ৰাইজৰ আশা আকাংক্ষাৰ বাবে উৎসৰ্গিত কৰি দিনে ৰাতিয়ে অসমখনক ভাৰতৰ সমৃদ্ধিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ প্ৰতিজ্ঞাৰে
আমি আগুৱাই যাব লাগিব। আজিৰ এই দিনটোত অসম বিধানসভাৰ আৰু অসমৰ ৰাইজৰ এক উজ্জ্বল ভৱিষ্যতক আমাৰ জীৱনৰ সংকল্প হিচাপে পুনৰ এবাৰ আমি গ্ৰহণ কৰিম, তাক মই আশা কৰিছোঁ। আজিৰ এই সুসজ্জিত বিধানসভাত থিয় হৈ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ টংক বাহাদুৰ ৰায় ডাঙৰীয়াক এই বিধানসভাৰ প্ৰথম যি সপোন, সেই সপোন আমাৰ আগত আগবঢ়াই দিয়াৰ বাবে মই তেখেতক কৃতজ্ঞতা জনাইছোঁ। সন্মানীয় অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াৰ কাৰ্যকালত এই বিধানসভাক এক প্ৰাসংগিকভাৱে আমাৰ সন্মুখত দাঙি ধৰাৰ প্ৰচেষ্টা চলিছিল। আজিৰ আমাৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ এই কাৰ্যকালত আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিলোঁ। বিধানসভাৰ আমাৰ ইতিহাসে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ এই প্ৰচেষ্টাক সদায়ে গৌৰৱেৰে সৈতে সোঁৱৰণ কৰিব, তাক মই নিশ্চিত। পুনৰ এবাৰ আজি আমাৰ মাজত উপস্থিত থাকি আমাক সকলোকে আশীষ ধন্য কৰা লোকসভাৰ অধ্যক্ষ ওম বিৰলা ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ জনাই অসম বিধানসভাৰ প্ৰাক্তন বিধায়কসকল, বৰ্তমানৰ বিধায়কসকল, আমাৰ বিধানসভাক সকলো প্ৰকাৰে সহায় কৰা আমাৰ বিধানসভা সচিবালয়ৰ সকলো ধৰণৰ কৰ্মচাৰী, বিষয়া আটাইকে মই পুনৰ এবাৰ আজিৰ এই সুন্দৰ দিনটোত অভিনন্দন জনাই অসমক সমৃদ্ধিশালী ৰাজ্যৰ মাজলৈ লৈ যোৱাৰ পৰম্পৰাক আকৌ এবাৰ আমি যি আগবাঢ়ি গ'লোঁ, সেই গৌৰৱময় দিনটোত পৰম পিতাক পুনৰ এবাৰ ধন্যবাদ জনাই, কৃতজ্ঞতা জনাই, প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। धन्यवाद महाशय। अब मैं लोकसभा के माननीय अध्यक्ष श्री ओम बिरला जी से विनम्र अनुरोध करूंगी कि वे कृपया अपना बहुमूल्य भाषण प्रदान करें। असम विधानसभा के इस ऐतिहासिक लोकार्पण समारोह में इस राज्य के लोकप्रिय मुख्यमंत्री डॉक्टर हेमंत विश्व शर्मा जी, इस विधानसभा के माननीय अध्यक्ष श्री विश्वजीत दैमारी जी, इस राज्य के पूर्व मुख्यमंत्री, केंद्र सरकार में आयुष जलपोत विभाग के केंद्रीय मंत्री सर्बानंद सोनोवाल जी, केंद्र सरकार में राज्य मंत्री श्री रामेश्वर तेली जी, प्रतिपक्ष के नेता श्री देवव्रत सेखिया जी, असम की सरकार के मंत्रिमंडल के माननीय सदस्यगण, राज्यसभा लोकसभा के माननीय सदस्यगण, जिन्होंने इस विधानसभा के अंदर लंबे समय तक अपनी सेवाएं दी, राज्य के विकास के लिए योगदान दिया, ऐसे सभी माननीय जनप्रतिनिधिगण, पंचायत राज और स्वायत्तशासी संस्थाओं के सभी जनप्रतिनिधिगण, अतिथिगण, भाइयों और बहनों, मैं असम की सांस्कृतिक, आध्यात्मिक, शौर्य, वीरता और शक्ति की धरती को नमन करता हूं।
आज मुझे बहुत प्रसन्नता है कि आज के इस ऐतिहासिक दिन का मैं भी साक्षी बन रहा हूं। ये दिन केवल असम के लिए नहीं, इस नॉर्थ ईस्ट के सभी राज्यों के लिए बहुत ऐतिहासिक दिन है। मैं इस विधानसभा के भवन को जनता को समर्पित करने के लिए आप सबको बहुत बहुत शुभकामनाएं देता हूं, बधाई देता हूं। असम की विधानसभा का बहुत बड़ा ऐतिहासिक योगदान रहा है। 1937 के अंदर आजादी के पहले शिलांग के अंदर इस विधान सभा की पहली बैठक संपन्न हुई थी और आजादी के बाद कई अवसर आए जिनमें अलग अलग विधायी कार्यों के माध्यम से आजादी के पहले, जैसे माननीय मुख्यमंत्री जी बता रहे थे, कई विधान पारित हुए, सबको न्याय मिले, उसके लिए उच्च न्यायालय की स्थापना का विधान पारित हुआ और समय समय पर विधायी संरचना का परिवर्तन होते हुए शिलांग से दिसुपुर होते हुए ये गुवाहाटी विधानसभा की यात्रा हम सबके लिए और लोकतांत्रिक इतिहास के लिए अस्मरणीय रहेगी। मैं आज ये कह सकता हूं कि असम विधानसभा का लोकतंत्र का इतिहास बहुत स्वर्णिम इतिहास रहा है। यहां पर इस राज्य के पहले मुख्यमंत्री गोपीनाथ बरदोई जी का, भूपेन हजारी जी का, विष्णु प्रसाद जी का, लक्ष्मणधर जी का और कई स्वतंत्रता सेनानी और राजनेताओं का बहुत बड़ा योगदान इस राज्य के विकास के लिए रहा है। आज हम सब इस स्वर्णिम दिन में उन सबको याद करते हैं जिनके कारण आज असम नई प्रगति की ओर बढ़ रहा है। उनके इन्हीं कार्यों के कारण और विधानसभा में उनके योगदान के कारण आज असम देश के अंदर एक गौरवशाली परंपरा को लेकर चल रहा है। मैं विशेष रूप से इस राज्य के लोकप्रिय मुख्यमंत्री श्री हेमंत बिस्वा जी को और विधानसभा के अध्यक्ष जी को धन्यवाद देता हूं, जिनके सक्षम नेतृत्व और मार्गदर्शन के कारण ये विधानसभा का भवन बहुत लंबे समय चलने के बाद, लेकिन जब निर्णय किया, जब फैसला किया, तो बहुत कम समय में इसका निर्माण भी हुआ और इसीलिए इसके निर्माण की एक लंबी चर्चा माननीय अध्यक्ष जी ने की है। साथियों, ये नवनिर्मित भवन जहां आधुनिकता को लिए हुए है, वहां पर इसमें विरासत का भी अद्भुत संगम है। यहां पर हम देख रहे हैं असम के अंदर असमिया संस्कृति, यहां की कला, यहां की जनजाति क्षेत्र के लोगों का कला, ये सब इस विधानसभा भवन में दिख रही है और इसीलिए इस विधानसभा भवन का एक अपना ही लोकतांत्रिक इतिहास बनेगा। क्योंकि जिस तरीके से मैं देख रहा हूं, असम के विकास के लिए आप सब लोग सामूहिक प्रयास कर रहे हैं और आने वाले समय में यह असम इस देश के विकास की एक नई गाथा लिखेगा और उस गाथा लिखने में आप सभी का योगदान होगा। इसलिए आपके लिए विशेष स्मरणीय है कि आप नए भवन में बैठकर इस प्रदेश की जनता के लिए एक नए विधान बनाकर उनकी जिंदगियों को बेहतर करने का काम करेंगे। साथियों, किसी भी विधानसभा का भवन केवल भवन नहीं होता, यह हमारे लोकतंत्र के लिए मंदिर है।
और इस मंदिर में हम बैठकर केवल जनता के कल्याण के लिए, समाज के अंतिम व्यक्ति के जीवन परिवर्तन के लिए काम करते हैं। और इसीलिए हमने इस 75 वर्ष की लोकतंत्र की यात्रा के अंदर देश के अंदर सामाजिक आर्थिक विकास कर आज देश को कहां से कहां पहुंचाने का काम किया है, तो लोकतंत्र के कारण ही किया है। इस असम के अंदर जिस तरीके से मुख्यमंत्री जी बता रहे थे, कितने विधायी कार्य हुए, जिसके कारण असम की जनता को संवैधानिक अधिकार मिला, न्याय मिला और उनके जीवन के सामाजिक आर्थिक परिवर्तन के लिए ये विधानसभा, ये लोकतंत्र का मंदिर साक्षी रहा है। और इसीलिए परिवर्तन समय का युग का महत्व रखता है। और जब जब भी नए परिवर्तन की ओर बढ़ते हैं तो हमें उस परिवर्तन से नया उत्साह आता है। और मुझे खुशी है कि जिस आकांक्षाओं के साथ, जिस सपनों के साथ, जिस विचारों के साथ, जिस लक्ष्यों के साथ ये राज्य की विधानसभा काम कर रही है, आने वाले समय में आपका नया दृष्टिकोण नए लक्ष्यों को पूरा करने में कामयाब होगा। और इसीलिए हम जब इस विधानसभा के भवन में बैठे हैं तो हमारी बहुत बड़ी जिम्मेदारी हो जाती है कि जो सपने हमने देखे हैं, जो जनता की आकांक्षा अपेक्षा हमने देखी है, जो लक्ष्य हमने तय किए हैं, इस विधानसभा के अंदर बैठकर ही उन लक्ष्यों को हम दल से ऊपर उठकर काम करके पूरा करने का काम करें। और इसीलिए आज हमें नए रास्तों पर चलकर नए कीर्तिमान बनाने होंगे, नए संकल्पों को पूरा करना होगा, नए विश्वास के साथ, सबको साथ लेकर, सबके सहयोग से इस राज्य को आगे बढ़ाने का काम करना होगा। राज्य की विधानसभाएं विधायी कार्य के लिए तो है सही, लेकिन राज्य की विधानसभा जनता के अंतिम व्यक्ति के कल्याण के लिए भी एक महत्वपूर्ण और हम सब के लिए तो निश्चित रूप से एक पवित्र स्थल होता है। और इसीलिए मैंने देखा है कि ये नया भवन जो आधुनिक लिए हुए भी और नई तकनीकी, नई टेक्नोलॉजी को लेकर भी हुआ है, क्योंकि जिस तरीके से हम नए लक्ष्य बना रहे हैं, नए विचार कर रहे हैं, नया दृष्टिकोण बना रहे हैं, तो हमें उसी तरीके से संसाधनों की आवश्यकता भी होती है। और इस बदलते परिप्रेक्ष्य के अंदर हमने लोगों की अपेक्षाएं, आकांक्षाओं को पूरा करने के लिए इस भवन को बनाया है। भवन किसी व्यक्ति के आकांक्षा के लिए नहीं है, भवन है असम की सामूहिक जनता के सपनों को पूरा करने के लिए। और इसीलिए यह नया सदन अधिक क्षमता के साथ, अधिक उत्पादकता के साथ, अधिक रचनात्मक होकर काम करेगा, ऐसा मेरा विश्वास है। साथियों, भारत का लोकतंत्र आजादी के बाद का लोकतंत्र नहीं है। भारत का लोकतंत्र प्राचीनतम लोकतंत्र है। जब हम इतिहास को देखते हैं तो हमें लगता है कि कितने वर्षों पहले वेद से लेकर और कितने ही कार्यकाल रहे हैं, हर कार्य के अंदर, हमारे जीवन की शैली के अंदर लोकतंत्र रहा है, हमारी परंपरा में लोकतंत्र रहा है, हमारे निर्णयों में लोकतंत्र रहा है। और इसीलिए आज भारत का लोकतंत्र सबसे बड़ा भी है, सबसे मजबूत भी है, निर्णायकदार भी है। और हमने लोकतंत्र की शक्ति और ताकत को दुनिया को बताने का काम किया। आज भारत का लोकतंत्र है जो 140 करोड़ लोगों का प्रतिनिधित्व करता है। इतना विशाल देश, और इस विशाल देश के अंदर हमारी चुनाव प्रबंध प्रणाली हो, समाज के दूर दराज के गांवों के अंदर बैठकर भी व्यक्ति मतदान कर देश और राज्य की सरकार को चुनने का काम करते हैं। एक निष्पक्ष निर्वाध चुनाव प्रणाली। जब मैं कई दुनिया के देशों में जाता हूं तो जब मैं बताता हूं कि हमारा 140 करोड़ का देश है, जहां पर हमने चाहे ग्राम पंचायत हो, चाहे नगर पालिका हो, चाहे विधानसभा हो, लोकसभा हो,
हर संस्था के अंदर चुने हुए प्रतिनिधियों में एक निष्पक्ष मतदान द्वारा जनप्रतिनिधि चुने जाते हैं और जिस तरीके से चुने जनप्रतिनिधि या सत्ता का सहज हस्तांतरण होता है, दुनिया उसको देखती है। दुनिया के बड़े बड़े विकसित देश जो लोकतंत्र के बारे में अपने आप को कहते हैं, वो भारत की ओर इसलिए देखते हैं कि हमारी लोकतंत्र की ताकत इतनी है कि जिसको भी सत्ता देते हैं उस सत्ता का सहज हस्तांतरण और जनता का जनादेश मानना, ये हमारे जीवन का अंग रहा है। और इसीलिए आज हम कह सकते हैं कि डेमोक्रेसी के अंदर भी और डेमोग्राफी के अंदर भी भारत बड़ा है और आने वाले समय में विश्व के बदलते परिप्रेक्ष्य के अंदर, जैसा माननीय प्रधानमंत्री जी ने कहा कि देश नहीं पूरे विश्व की इकोनॉमी में भारत तीसरे नंबर पर अपना स्थान रहेगा, यह अपने आप में गर्व की बात है। मैं देख रहा हूं कि इसी तरीके का कुशल नेतृत्व राज्यों के अंदर भी पनप रहा है और उन्हीं कुशल नेतृत्व और दूरदृष्टि के कारण, नए दृष्टिकोण के कारण, नए विचार के कारण, नए संकल्प शक्ति के कारण आज ये असम जो पूर्वोत्तर राज्यों का गेटवे है, आज विकास की ओर बढ़ रहा है। कोई क्षेत्र नहीं, चाहे शिक्षा हो, चाहे चिकित्सा हो, चाहे समाज के जनजाति क्षेत्र के अंतिम व्यक्ति के जीवन को परिवर्तन करने का काम हो, ये सरकार सबको साथ लेकर सामूहिकता के साथ लोकतंत्र के इस मंदिर में बैठकर लोगों के विधायी कानून बनाने का काम करती। अभी मुझे मुख्यमंत्री जी बता रहे थे कितने कानून 1937 से लेकर अभी तक इस विधानसभा ने बनाए। कितना दूरदर्शी नेतृत्व उस समय होगा, चाहे यहाँ के मुख्यमंत्री गोपीनाथ जी रहे हों, यहाँ के स्वतंत्रता संग्राम से लेकर जिनका बहुत बड़ा योगदान देश में रहा, जिनका असम का नाम देश और दुनिया में जिन्होंने किया, भूपेन हजारिका जी का हो, विष्णु प्रसाद जी का हो, इन सबका योगदान रहा और सबके सामूहिक योगदान के कारण ही, सबके सहयोग से, सहमति असहमति हमारे लोकतंत्र की विशेषता है। हर विधायक पर चर्चा हो, संवाद हो, सहमति असहमति हो, लेकिन हर सरकार की कोशिश रहती है कानून बनाते समय कि हम कानून के बनाते समय लोगों को अधिकार दें, सरकार में पारदर्शिता लाएं, सरकार में जवाबदेही लाएं। और यही एक विशेषता है कि 1937 आजादी के पहले भी जो दूरदृष्टि थी और आजादी के बाद जो दूरदृष्टि थी, इतने विधान कानून बनाकर इस राज्य के विकास के लिए बहुत बड़ा योगदान दिया है। इसलिए मेरा यही आपसे कहना है, यह हमारे लोकतंत्र का मंदिर है और लोकतंत्र के मंदिर में विचार होना चाहिए, चर्चा होना चाहिए, संवाद होना चाहिए, बातचीत होना चाहिए। हर गंभीर मुद्दों पर बातचीत हो, लेकिन विधानसभा लोकसभा के अंदर व्यवधान न हो, गतिरोध न हो। इन विधानसभा और लोकसभा के मंदिरों से जनता की बहुत अपेक्षाएं रहती। आप जब चुनकर भेजते हैं, जनता जब चुनकर भेजती है, बड़ी अपेक्षाएं आकांक्षाओं के साथ भेजती है। इसलिए मेरा कर्तव्य निवेदन है, ऐसे पूर्वोत्तर राज्य की जितनी विधानसभाओं में गया हूं, हर विधानसभा के अंदर गतिरोध कम होता है, चर्चा संवाद होता है। हर विषय पर, हर मुद्दे पर जितना गहन चिंतन होगा, जितना गहन विचार विमर्श होगा, उतना ही बेहतर अमृत निकलेगा और ये अमृत जनता के लिए, कल्याण के लिए। इसलिए ये सदन चर्चा संवाद के लिए होने चाहिए, कानून बनाने के लिए होने चाहिए। और हर कानून बनाते समय बहुत अच्छी डिबेट हो, लंबी डिबेट हो, चर्चा हो, क्योंकि माननीय जनप्रतिनिधि जनता से जुड़े रहते हैं। उनके अनुभव, उनके विचार विधानसभा के माध्यम से सरकार तक पहुंचेंगे। कानून बनाते समय उनके विचार की अभिव्यक्ति होगी तो बेहतर कानून बनाने का काम करेंगे। इसलिए जब नया विधानसभा है तो नए विचारों के साथ होना चाहिए, नए संकल्पों के साथ होना चाहिए। हम इतिहास बनाएं कि इस नए विधानसभा के अंदर गतिरोध न होगा। हर घंटे, हर समय लोगों की चिंताएं, व्यथाएं, कठिनाइयां
उनके लिए काम होगा। इसीलिए साथियों, मेरा यह कहना है कि विधानसभाएं किस लिए होती है? विधानसभा होती है बजट से लेकर हर नीतियां, हर कार्यक्रम की समीक्षा के लिए। इन विधानसभाओं के माध्यम से आप सरकार में जवाबदेही तय कर सकते हैं। इन विधानसभा के माध्यम से सरकार में पारदर्शिता ला सकते हैं। इन विधानसभा के माध्यम से समाज के अंतिम व्यक्ति के विचारों को लाकर सरकार तक पहुंचाने का काम कर सकते हैं। इन विधानसभा के माध्यम से कानून बनाकर लोगों को अधिकार देने के साथ पारदर्शी शासन व्यवस्था को कर सकते हैं। इस विधानसभा के माध्यम से लोगों के कल्याण की जो नीतियां बने, कार्यक्रम बने, उसकी समीक्षा की जा सकती है। इस विधानसभा के माध्यम से बजट के अंदर जिस व्यक्ति को आवश्यकता है उस बजट का नियोजन ठीक से हो, उस व्यक्ति के कल्याण के लिए हो, उसका विचार विमर्श किया जा सकता है। इसलिए विधानसभाओं का, इस लोकतंत्र का, मंदिरों का बहुत बड़ा लाभ समाज को मिल सकता है। हमारी जिम्मेदारी है, हमें जनता ने चुनकर भेजा है। मुझे आशा है कि जिस तरीके से आप यहां चुनकर आए और जो सपने लेकर आए हैं, इस विधानसभा के नवनिर्मित भवन से ये सपने पूरे होंगे और असम विधानसभा नए संकल्पों के साथ, नए विचारों के साथ, नए दृष्टिकोण के साथ एक नया इतिहास लिखेगी और उत्तर पूर्व राज्य का एक गेटवे भारत के अंदर विकास की दृष्टि में एक समग्र दृष्टिकोण रखकर और समग्र विकास की ओर बढ़ेगा। ये सब आपके प्रयासों से होगा। मैं इस स्वर्णिम समय के लिए आप सबको बहुत बहुत शुभकामनाएं देता हूं, बधाई देता हूं कि निश्चित रूप से आपके सपने आपके पूरे होंगे और जनता की आकांक्षाएं, अपेक्षाएं इस विधानसभा से पूरी होगी। बहुत बहुत धन्यवाद।